Welcome to my YouTube channel. তো সকলকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ মূল ভিডিঅ'টো হৈছে আপোনালোকে চৰকাৰী টয়লেটৰ ভাবে। সো ফ্ৰেণ্ডসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। মই সম্পূৰ্ণ তথ্য আপোনালোকে চৰকাৰী টয়লেটৰ কি কি সুবিধা আহিছে আৰু আপোনালোকে চৰকাৰী টয়লেটৰ টকা আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে মোৰ চেনেলটো নতুন চাই আছে তেনহলে মোৰ চেনেলটো সাবস্ক্রাইব করলো কিয়নো এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চৰাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নোটিফিকেশনটো সোমায় আৰু আজি আপোনালোকৰ ভাবে আপোনালোকে সকলোৱে জানে যে চৰকাৰী টয়লেটৰ ভেৰিফিকেশন আহিছে। আপোনালোকৰ যিসকলে ফাৰ্স্ট মোৰ ভিডিঅ' চাই যিসকলে আবেদন কৰিছিলে আপোনালোকে যিসকলে ফাৰ্স্ট 9000 টকাটো আপোনালোকে লাভ কৰিছে এতিয়া আপোনালোকে সেকেন্ড কিস্তিটো আপোনালোকে এতিয়া লাভ কৰিব। ভেৰিফিকেশন আহিছে আপোনালোকৰ সেই ভেৰিফিকেশন হোৱাৰ লগে লগে আপোনালোকে কেদিনমান পিছতে আপোনালোকে সেই 9000 টকা আপোনালোকে লাভ কৰিব আৰু যিসকলে ফাৰ্স্ট কিস্তি লাভ কৰিছে সেইসকলে 9000 টকা লাভ কৰিব আগো আৰু যিসকলে নতুন আবেদন কৰিছে আপোনালোকৰ লিষ্টখন ওলাই আহিছে সেই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব আজি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। মই স্টেপ বাই স্টেপ আপোনালোকক ফুল প্ৰসেছ দেখাই দি আছো আৰু চৰকাৰী টয়লেট আপোনালোকে যিসকলে নতুন আবেদন কৰিছিল যিসকলে 9000 টকা পাইছে আপোনালোকে যদি আপোনালোকে সেই টয়লেটটো যদি নবনায় তেনহলে আপোনালোকৰ সেই নেক্সট যেটো 9000 টকা আপোনালোকে হেতু লাভ নকৰে। যিসকলে বনাইছে আপোনালোকৰ ভেৰিফিকেশনটো আৰম্ভ হৈ গৈছে আৰু আপোনালোকে যিসকলে নতুন আবেদন কৰিছে আপোনালোকৰ বেংক একাউণ্টটো চেক কৰিব পাৰে। সকলোৰে মানে বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিছে সকলোৰে কেইজনমান মানুহৰ আৰু হোমা নাই আৰু কেজন মানুহৰ আৰু হোমাইছে এনেকৈ আৰু কি হোমাই আছে আৰু কি আপোনালোকে চেক কৰিব আপোনাৰ একাউণ্টটো আপোনালোকৰ সেই চৰকাৰী টয়লেটৰ টকা হোমাইছে আৰু লিষ্টখন কেনেকৈ চেক কৰে মই আপোনালোকক দেখাই দি আছো। আপোনালোকে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দি দিয়া থাকিব সেই লিংকত ক্লিক কৰি আপোনালোকে এই পৰ্টেলটোলৈ আহিব পাৰিব। সো ফ্ৰেণ্ডসকল তাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ আহি আপোনালোকে ইয়াত দেখিলে পাইছে এপ্লিকেশ্যন ফ্ৰম ISS ড্যাশবোৰ্ড এই অপচনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকে অলপ ওয়েট কৰিব লাগিব কেতিয়াবা সাৰ্ভাৰটো ডাউন হৈ থাকে। তাৰ পিছত কি কৰিব লাগিব আপোনালোকৰ আইডিটো লগইন কৰিব লাগিব। যিসকলৰ আইডি আছে সেই আইডিটো আপোনালোকে ক্ৰেডিট কৰিব আৰু যিসকলৰ আইডি নাই আপোনালোকৰ যিসকলৰ আইডি আছে আপোনালোকে ইয়াত দেখিলৈ পাইছে ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰ আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব। তাৰ পিছত গেট OTP অপচনত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP যাব সেই OTPটো আপোনালোকে ইয়াত ভৰাই দিব। তাৰ পিছত ইয়াত দিছে সিকিউৰিটি কোড এই সিকিউৰিটি কোডটো আপোনালোকে সেম চাই আপোনালোকে ইয়াত ইন্টাৰ সিকিউৰিটি কোড এই অপচনত আপোনালোকে ইন্টাৰ কৰি দিব। তাৰ পিছত সাইন আপ অপচনত আপোনালোকে সাইনিং অপচনত ক্লিক কৰি দিব। আপোনালোকে দেখিবলৈ আছে যেতিয়া সাইন আপ অপচনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। আপোনালোকে তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ আছে 3 ডট এই 3 ডট অপচনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া 3 ডট অপচনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে দেখিবলৈ পাইছে নিউ এপ্লিকেশন এই অপচনত ক্লিক কৰি আপোনালোকে নিউ এপ্লিকেশনৰ ভাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যেহেতু মই ক'ব বিচাৰিছো যে আপোনালোকে যিসকলে নতুন আবেদন কৰিছে আপোনালোকৰ লিষ্টখন কেনেকৈ চেক কৰিব হেতুৰ বিষয়ে মই আলোচনা কৰিব খুজিছো। ইয়াত দেখিছে ভিউ এপ্লিকেশন এই অপচনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ভিউ এপ্লিকেশনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সেই ৰিসিপ্টটো খুল খাই যাব। নিশ্চয় আপোনালোকে দেখিব পাৰিলে ইয়াত দেখিলে পাইছে সকলোকেইটা ডিটেইলছ ইয়াত শো কৰিছে। আপোনালোকে নিশ্চয় চাব পাৰিলে আপোনালোকে এনেকৈ আপোনালোকৰ লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব। ভিডিঅ' চাই যদি আপোনালোকৰ অলপ সুবিধা হৈছে তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে লাইক আৰু শেয়াৰ কৰি দিব। থ্যাংক ইউ।